গৌৰৱ গগৈক আমি ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2026 চনৰ নিৰ্বাচনৰ কাৰণে এতিয়া যুঁজখন বিজেপিৰ কাৰণে আৰু বেছি কঠিন হ'ব, আমাৰ বিৰোধী পক্ষৰ কাৰণে আৰু বেছি মজবুত হ'ব। গতিকে গৌৰৱ গগৈৰ নিযুক্তিক আমি এই মুহূৰ্তত ৰাইজৰ দলে আদৰণি জনাইছোঁ। ৰাইজৰ দলে গৌৰৱ গগৈৰ নিযুক্তিক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ যে 2026ত আমি সকলোৱে মিলি বিজেপি দলক পৰাভূত কৰিব পাৰিম আৰু গৌৰৱ গগৈৰ নিযুক্তিয়ে আমাৰ বিৰোধী ঐক্যমঞ্চক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। ঐক্যবদ্ধভাৱে আমি 26ত যুঁজ দিব পাৰিম বুলি আশা প্ৰকাশ কৰিছোঁ। নাই, সেইটো অতি ডাঙৰ পাৰ্টি এটা কংগ্ৰেছ দল। গতিকে কংগ্ৰেছ দলে নিশ্চয় তেওঁলোকৰ ষ্ট্ৰেটেজি ঠিক কৰি লৈছে। মাত্ৰ আমি এটাই আহ্বান জনাম যে 2026ৰ কাৰণে বিৰোধীবিলাক একলগ হ'ব লাগে আৰু বিৰোধীবিলাক একলগ হৈ আমি সকলোৱে মিলি 2026 চনত বিজেপিক পৰাভূত কৰিব লাগে। আমিতো 30 মে'লৈকে চাম বুলি কৈছিলোঁ, যে 30 মে'লৈকে চাম কংগ্ৰেছে কেনেকুৱা ৰেছপন্স কৰে। তো এইবুলি আমি কৈছিলোঁ আগতে, কিন্তু এতিয়া যিহেতু নতুন নিযুক্তি দিছে, একেদিনাই আৰু এলায়েন্সৰ কথাটো পৃথিৱীৰ কোনো মানুহে পাতিব নোৱাৰে। গতিকে চাওঁ, আমি অকণমান সময় অপেক্ষা কৰোঁ, কি হয় দেখা যাওক। ডেফিনেটলি আমি গোটেইবিলাক জেচাৰবিলাক গম পাই যাম কেনেকুৱা ধৰণৰ। গতিকে দুদিনমান অপেক্ষা কৰোঁ, যিহেতু নতুন নিযুক্তি, গতিকে এই মুহূৰ্তত মই বেলেগ কোনো ধৰণৰ কথা ক'ব খোজা নাই। আশা কৰিম যে 2026ত আমি বিৰোধী পক্ষই ঐক্যবদ্ধ হৈ বিজেপিক পৰাভূত কৰিব পাৰিম। নতুন নিযুক্তি হৈছে, গতিকে গৌৰৱ গগৈৰ নেতৃত্বৰ কংগ্ৰেছে আচলতে কেনেকুৱা ধৰণৰ ষ্টেণ্ড লয়, সেই ষ্টেণ্ডটোৰ ওপৰতে গোটেই মিত্ৰতাৰ বস্তুটো নিৰূপণ কৰিব। যদি তেওঁলোকে পজিটিভ ষ্টেণ্ড লয়, নিশ্চয় 2026ত আমি ঐক্যবদ্ধভাৱে বিজেপিক হৰুৱাব পাৰিমেই। সেইটো এতিয়া কমপ্লিটলি গৌৰৱ গগৈৰ বা প্ৰদেশ কংগ্ৰেছ আৰু AICC তেওঁলোকৰ কোৰ্টত বলটো আছে। আমি এই মুহূৰ্তত নতুন নিযুক্তি হৈছে কাৰণে 30 মে'ৰ তাৰিখৰ যিটো আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে মে' মাহৰ ভিতৰতে শেষ হৈ যাব লাগে, তো সেইটো নতুন নিযুক্তি যিহেতু হৈছে, ডেফিনেটলি অলপ সময় লাগিব, আমি অপেক্ষা কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।